Assam Chief Minister Himanta Biswa Sharma today informed that the government will implement 52 of the 57 recommendations made by the Justice Biplab Sharma Commission regarding the implementation of the Clause 6 of the Assam Accord. Process for implementing the 52 recommendations will be fast-tracked and the government intends to achieve the target by April next year. Briefing the media, Chief Minister Sharma said that some of the recommendations will be discussed with the ASU in a series of meetings lined up in the next 3 to 4 months. Lakhimpur Cabinetot, Ahom Sarkarar Cabinetot, Ami Punkhanu Bhabe, Ahom Sukti 6 number Dafar Uporot, Justice Biplab Sharma Committee dakhil kora protibedonkhon ami পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছিল আৰু এই প্ৰতিবেদনখনৰ যেটো ৰিকমেন্ডেশন পাৰ্ট আছে এই ৰিকমেন্ডেশন পাৰ্টটো যেতিয়া আমি ভাল কৰি চাও তেতিয়া তাত আমি দেখা পাও যে তাত 67 সৰ্বমুঠ ৰিকমেন্ডেশন আছে 67 recommendation or keitaman recommendation procedural time to time review hobo lage ekhon uccho storiyo ayog hobo lage orthat keitaman recommendation is mostly on procedural recommendation khini jodi ami belek kori thoi diu tetiale ami dekha pao je 52 ta recommendation Rajya Sarkarar অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰে 5-6টা ৰিকমেন্ডেশন এনেকুৱা ধৰণৰ যিকেইটা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ অধিকাৰৰ ভিতৰত পৰে আৰু কেইটামান ৰিকমেন্ডেশন সংবিধান সংশোধন অবিহনে যিকেইটা ৰিকমেন্ডেশন ৰূপায়ণ কৰাটো সম্ভৱ নহয় হেহে আমি ৰিকমেন্ডেশন বিলাকক তিনিটা ভাগত আমি বিভক্ত কৰিলো বিভক্ত কৰাৰ পিছত আমি যেতিয়া কেবিনেটত এটা এটাকৈ পৰ্যালোচনা কৰিলো তেতিয়া আমি দেখা পালো যে তাত 52টা ৰিকমেন্ডেশন মই 5টা প্ৰচিডুৰেল ৰিকমেন্ডেশনৰ কথা বাদ দিছো 52টা ৰিকমেন্ডেশন ৰাজ্য চৰকাৰৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত আৰু ৰাজ্য চৰকাৰে তাক আমি ৰূপায়ণ কৰিব পাৰো এই ৰিকমেন্ডেশন খিনি মূলত ভাষা আৰু ভূমিৰ ওপৰত মেইন ৰিকমেন্ডেশন ভাষাৰ ওপৰত তাৰ পিছত ভূমিৰ ওপৰত আৰু কেইটামান ৰিকমেন্ডেশন সাংস্কৃতিক ৰক্ষণাবেক্ষণৰ ওপৰত আপোনালোকক আমি 52টা ৰিকমেন্ডেশনৰ এখন লিষ্ট দিব খুজিছো যিখিনি ৰিকমেন্ডেশন ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ কৰিবলগীয়া নাথাকে Besides, Chief Minister Sharma also highlighted that with the implementation of the 52 recommendations, identification of Bangladeshi infiltrators in the state will be fast-tracked. The Assam Chief Minister also pointed out that the implementation of the 52 recommendations will also go a long way in strengthening of border vigilance. At the same time, the Assam Chief Minister also pointed out about the alarming issue of more than 100% Aadhaar enrollment in 4 districts of the state. Sharing details, the Assam Chief Minister mentioned that Aadhaar enrollment in Borpeta is 103%, while the figure stands at 101.64% in Morigaon. Dhubri District 2 has witnessed Aadhaar enrollment of 103%, while the Aadhaar enrollment in Nagaon is 101.68%. According to Chief Minister Sharma, suspected nationals are also finding their names in Aadhaar. Chief Minister Sharma said that from now on, an individual will have to undergo stringent scrutiny for acquiring Aadhaar cards. Borpetat Aadhaar lower manuhor সংখ্যা 103%. 100% লৈকে আমাৰ দায়িত্ব কিন্তু 3% মানুহ এক্সট্ৰা ধুবুৰীত 103 মৰিগাঁৱত 101
নগাঁৱত 101 ফিজিক্যাল টাৰ্গেটতকৈ বেছি মানুহে আধাৰ লৈছে আপোনালোকে জানে যে আমি 9,55,000 যি আধাৰ বন্ধ হৈ আছিল সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত ইউডিআইও ইয়াৰ যেটো প্ৰটোকল কেনেকে পাব কি পাব তাক দিব আৰু এই বন্ধ হৈ থকা আমাৰ আবেদনকাৰীসকলে আধাৰ পোৱা আৰম্ভ কৰিব মই ভাবো যে সেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ পাব কিন্তু আধাৰক লৈ নতুন এটা সমস্যা হৈছে যে অসমৰ বহু কেইখন জিলাত ধুবুৰী গোৱালপাৰা আদিত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইস্যু হৈছে তো জনসংখ্যাতকৈ আধাৰ বেছি উলাই গৈছে তাৰ মানে কোনে আধাৰ লৈছে যে ডেফিনেটলি কৰবাত নহয় কৰবাত সন্দেহযুক্ত লোকেও আধাৰ লব সক্ষম হৈছে অসম চৰকাৰে অহা 10 দিনৰ ভিতৰত এটা আমি নটিফিকেশন ইস্যু কৰিম যে যদি আপুনি অৰিজিনালি এনআৰসিত আবেদন কৰা নাছিল তেতিয়াহলে আপুনি অসমত আধাৰ নাপাব নাম থাকা আৰু নাথাকা পিছৰ কথা কিন্তু অন্তত আবেদনকাৰী হ'ব লাগিব এতিয়া আমি অসমত আধাৰ কাৰ্ড দিয়া সিস্টেমটো এই 9,55,000 মানুহে আধাৰ কাৰ্ড লৈ যোৱাৰ পিছতে নতুন মানুহে আধাৰ কাৰ্ড বিচাৰিলে বিশেষকৈ এডাল্ট পপুলেশন যদি 16 বছৰৰ ওপৰ পপুলেশনে আধাৰ কাৰ্ড বিচাৰে তাক আমি খুব পুংখানুপুংখভাৱে আমি বিবেচনা কৰিম এতিয়াৰ পৰা পোনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকি আছে সেই কাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহব কিন্তু বাকি জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ কাৰণে আমি আধাৰ পোৱাটো অলপ কঠিন আৰু আমি টান কৰিবৰ কাৰণে গৈ আছো যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই তেওঁলোকে আবেদন কৰি লৈ লওক আমি এছওপি এখন দিম কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব নহলে নাপাব গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল এতিয়া ভাৰত চৰকাৰে যেহেতু আমাক সেই অধিকাৰটো দিলে গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছো যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ লব নোৱাৰে